ঢকুৱাখানাত চুৰি সোণৰ সন্ধানত আৰক্ষীৰ অভিযান দত্ত জুৱেলাৰী নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ভাড়াঘৰত উদ্ধাৰ বুজন পৰিমাণৰ নগদ ধনসহ সোণৰ অলংকাৰ উল্লেখ্য যে 2 আগষ্টত মৌঘুলি চাপৰিৰ সমীপৰ এজন লোকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে চোৰৰ দলটোৱে আলমিৰাৰ তলা ভাঙি সোণৰ অলংকাৰসহ নগদ ধন লুটি নিছিল ইয়াৰ পিছৰে পৰা ঘটনাৰে জড়িত অভিযুক্তক বিচাৰি অভিযান চলাই থকাৰ মাজতেই প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী বিনয় সূত্ৰধৰৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় বুজন পৰিমাণৰ সোণৰ অলংকাৰ আৰু প্ৰায় 16,42,000 টকা সম্প্ৰতি বিনয় সূত্ৰধৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী সমৰেশ দত্তকো সোধা পোছা কৰে আৰক্ষীয়ে বিনয় সূত্ৰধৰ মোৰ দোকানৰ ষ্টাফ হয় আজি 15-16 বছৰমান হ'ল কাম কৰিছে মোৰ লগত না সেইটোতো মই একো নাজানো বাহিৰত কি কৰিছে মইতো দোকানৰ যিটো হ'ব মইতো গম পাম এইটো বাহিৰত কি কৰিছে মই একো গম নাপাওঁ ঘটনাৰ ওপৰত পাইছে দিয়া পুলিচে বস্তুখিনি শুনামতেতো ঘৰতে পাইছে নেকি বস্তুখিনি মইতো পাছতে গম পালোঁ যিডাল পুলিচে তাক লৈ গ'ল ঘৰতে কিবা মানে কাৰোবাৰ পৰা পুৰণা সোণ কিনিছিল নেকি আৰু বাকীতো মই একো নাজানো ধন বোলে উদ্ধাৰ হৈছে বুলি কৈছোঁ মইতো দেখা নাই এইটো মানে ফোন চিষ্টেম হয় ধৰ ডেইলি 1,000-1,200 টকা তেনেকুৱা হৈ যায় ডেইলি পাৰ ডে মানে ফোন চিষ্টেমত কাম কৰি আছে মোৰ লগত আপোনাক আৰক্ষীয়ে কিবা সোধা পোছা কৰিছিলে নেকি মোকতো তেনেকুৱা সোধা নাই মানে ঘৰৰ পৰা মোক লৈ গ'ল আমাৰ ঘৰতো কিবা কিবি চাইছে চেক কৰিছে একো নাই পোৱা